Come to Ranjita's videos. মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ অকণিৰ ৰামায়ণ কিতাপৰ পৰা অকণিৰ ৰামায়ণ পঞ্চম শ্ৰেণীৰ দ্ৰুত পাঠ আজি মই তোমালোকক কিতাপৰ পৰা তোমালোকৰ অধ্যায় 5ৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ওলাইছো। তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা। আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰশ্নাৱলীত চোৱা। নাম্বাৰ 1, ৰাৱণে সীতাক ক'ত বন্দী কৰি ৰাখিছিল? উত্তৰত লিখিবা ৰাৱণে সীতাক অশোক বনত বন্দী কৰি ৰাখিছিল। নাম্বাৰ 2, বিভীষণ কোন আছিল? উত্তৰ বিভীষণ ৰাৱণৰ এজন ভায়েক আছিল, নহ'লে ৰাৱণৰ এজন ভায়েক আছিল বিভীষণ। নাম্বাৰ 3 প্ৰশ্ন চোৱা। লক্ষ্মণে কোনবিধ অস্ত্ৰৰে ইন্দ্ৰজিতক বধ কৰিছিল? ঐন্দ্ৰাস্ত্ৰ। উত্তৰত লিখিবা। নাম্বাৰ 4 প্ৰশ্ন চোৱা। সীতাই হনুমানৰ হাতত ৰামলৈ বুলি কোনবিধ অলংকাৰ দি পঠিয়াইছিল? উত্তৰ কপালত পিন্ধা অলংকাৰ চিটি পাতি হাৰ এডাল দি পঠিয়াইছিল। ঠিক আছে। নাম্বাৰ 5 প্ৰশ্ন চোৱা। ইন্দ্ৰজিত কোন আছিল? তেওঁক কিয় মেঘনাদ বোলা হৈছিল? উত্তৰত লিখিবা ইন্দ্ৰজিত ৰাৱণৰ পুত্ৰ আছিল। মেঘৰ আঁৰৰ পৰা যুদ্ধ কৰিব পাৰিছিল কাৰণে ইন্দ্ৰজিতৰ আন এটা নাম আছিল মেঘনাদ। নাম্বাৰ 6 প্ৰশ্ন চোৱা। হনুমানে অশোক বনত কিদৰে অত্যাচাৰ চলাইছিল লিখা। উত্তৰত লিখিবা হনুমানে অশোক বনত ইজোপাৰ পৰা সিজোপা গছলৈ, তাৰ পৰা আকৌ আন এজোপালৈ, আকৌ ইটো পকী ঘৰৰ পৰা সিটো পকী ঘৰলৈ আৰু তাৰ পৰা আন এটালৈ এনেকৈ বগাই বগাই হনুমান ঘূৰি ফুৰিবলৈ ধৰিছিল। 7 প্ৰশ্ন চোৱা। বিভীষণে কিয় লংকা এৰি গুচি আহিছিল? উত্তৰত লিখিবা বিভীষণে বাৰে বাৰে কৈ থাকিল, এতিয়াও সময় আছে, আপুনি সীতাক উভতাই দিয়কগৈ। নিজেও ৰক্ষা পৰিব, আনকো ৰক্ষা কৰিব পাৰিব। কিন্তু অহংকাৰী ৰাৱণে তেওঁৰ কথা ক'ত শুনিব? গালি শপনি পাৰি তেওঁক অপমানহে কৰিলে। আকৌ এনেকৈ কৈ থাকিলে তেওঁক বধ কৰা হ'ব বুলি ভয়হে খুৱালে। মনৰ দুখত বিভীষণে লংকা এৰি গুচি আহিছিল। তোমালোকেও লিখি ল'বা। ঠিক আছে। ৰামৰ সেনা কিদৰে সাগৰ পাৰ হৈ লংকা পাইছিল? উত্তৰত লিখিবা হনুমানে বান্দৰবিলাকৰ লগ লাগি পৰ্বতৰ পৰা ডাঙৰ ডাঙৰ শিলবোৰ আনি সাগৰত পেলাবলৈ ধৰিলে। ডাঙৰ ডাঙৰ গছবোৰ উভালি আনিও পেলালে। এনেকৈ পেলাওঁতে পেলাওঁতে ওপৰত আকৌ কিছুমান ঘাঁহ বনো আনি পেলালে। এতিয়া সেই বাটেদি সহজে খোজ কাঢ়ি যাব পৰা হ'ল। ৰাম, লক্ষ্মণ, হনুমান, সুগ্ৰীৱে গোটেই বান্দৰ সেনা লগত লৈ সাগৰ পাৰ হৈ লংকা পালেগৈ। তোমালোকে লিখিবা। প্ৰশ্ন চোৱা। কুম্ভকৰ্ণক টোপনিৰ পৰা জগাবলৈ ৰাক্ষসবোৰে কি কি কৰিছিল? উত্তৰত লিখিবা কুম্ভকৰ্ণক ওচৰত ঢোল, ডগৰ, দবা, শংখ বজাই গোটেইখন তাল ফাল লগালে, তথাপি সাৰ নাপায়। এইবাৰ কেইটামান ৰাক্ষসে কুম্ভকৰ্ণৰ পেটটোৰ ওপৰেদি বগাই গৈ একেবাৰেই কাণৰ ওচৰত ঢোল, খোল, ডবা, কাঁহ বজালে। নাম্বাৰ 10 প্ৰশ্ন চোৱা। ৰাম ৰাৱণৰ যুদ্ধৰ এটি বৰ্ণনা দিয়া। উত্তৰত লিখিবা ৰাৱণৰ উৎপাত ৰামে আৰু সহ্য কৰি থাকিব নোৱাৰা হ'ল। ধেনুত অতি চোকা মন্ত্ৰ শৰ লগাই ৰাৱণলৈ মাৰি পঠালে। সেই শৰে গৈ ৰাৱণৰ মূৰটো ছিঙি পেলালে। কিন্তু কি আচৰিত, তাৰ ঠাইত আকৌ এটা মূৰ গজি উঠিল, সেইটোও ছিঙি পেলালে। কিন্তু তাৰ ঠাইত আৰু এটা মূৰ গজি উঠিল। এনেকৈ ৰামে 100টা মূৰ ছিঙিলে, কিন্তু প্ৰত্যেকবাৰতে আকৌ এটা এটা মূৰ ৰাৱণৰ ডিঙিৰ ওপৰত ওলায়হি। তাৰ পিছত ৰামে ৰাৱণৰ বুকুলৈ পোনাই জাউৰিয়ে জাউৰিয়ে শৰ মাৰিবলৈ ধৰিলে। তথাপি ৰাৱণে একেদৰেই যুদ্ধ কৰি থাকিল। তেনে সময়তে ৰথৰ সাৰথি মাতিলিয়ে ব্ৰহ্মাই দিয়া এপাত মাৰাত্মক অস্ত্ৰৰ কথা ৰামৰ মনত পেলাই দিলে। ৰামে সেইপাত অস্ত্ৰ ধেনুত জুৰি ল'লে আৰু ৰাৱণৰ গালৈ মাৰি পঠালে। অস্ত্ৰ গৈ ৰাৱণৰ বুকুত সোমাল, তাৰ পৰা ধাৰাসাৰে তেজ
ববলৈ ধৰিলে। ৰাৱণ বাগৰি পৰিল আৰু লাহে লাহে তেওঁৰ প্ৰাণবায়ু উৰি গ'ল। ৰাক্ষসবোৰে হনুমানক কেনেদৰে শাস্তি দিছিল? উত্তৰত লিখিবা। হনুমানক শাস্তি দিবলৈ ৰাক্ষসবিলাকে ঠিক কৰিলে যে তাৰ নেগুৰত জুই লগাই দিব। সেইকাৰণে নেগুৰত মেৰিয়াই কাপোৰ বান্ধিলে, তাত জুই লগাই দিলে। হনুমানে তৎক্ষণাৎ নিজৰ গাটোৰ চৰাই পোৱালি এটাৰ সমান কৰি লৈ উৰি গৈ গছৰ ওপৰত পৰিল। তাৰ পৰা অলৈ-তলৈ জঁপিয়াবলৈ ধৰিলে। লগে লগে চাৰিওফালে জুইয়ে জুই হ'ল। বহুত ঘৰ-দুৱাৰ জুই লাগি পুৰি শেষ হ'ল। বহুতো ৰাক্ষসো পুৰি মৰিল। তোমালোকেও নিজৰ উত্তৰ বহীত লিখিবা। এতিয়া আলোচনা কৰোঁ। নাম্বাৰ 12 চোৱা। ৰামে সীতাক কিয় বনবাস দিছিল? উত্তৰত লিখিবা। সীতাৰ কাৰণেই যদি প্ৰজাই বেয়া পাইছে তেন্তে সীতাক ৰাজ্যৰ পৰা আঁতৰাই পঠাব লাগিব। প্ৰজাই বেয়া পোৱা কাম ৰজাই কৰিব নাপায়, এই বুলি ৰামে সীতাক বনবাস দিছিল। লক্ষ্মণে সীতাক কোন ঋষিৰ আশ্ৰমত এৰি আহিছিল? উত্তৰত লিখিবা। লক্ষ্মণে সীতাক গংগা পাৰ কৰি বাল্মীকি মুনিৰ আশ্ৰমত এৰি আহিছিল। নাম্বাৰ 14 চোৱা। লৱ কুশ কোন? তেওঁলোকক কোনে ৰামায়ণ গীতা শিকাইছিল? উত্তৰত লিখিবা। লৱ কুশ ৰাম আৰু সীতাৰ পুত্ৰ আছিল। তেওঁলোকক বাল্মীকি মুনিয়ে ৰামায়ণ গীতা শিকাইছিল। তোমালোকেও লিখি থৈ দিবা। ঠিক আছে। অৱশেষত সীতাৰ কি হ'ল? উত্তৰত লিখিবা। চাই থাকোঁতেই পৃথিৱীৰ বুকুৰ পৰা এখন অতি ধুনীয়া সোণৰ সিংহাসন ওলাই আহিল। তাতে বহি আছিল দেখিলে চকু চাট মাৰি যোৱা এটা উজ্জ্বল মূৰ্তি। সেয়াই আছিল আই বসুমতী। তেওঁ সীতাক দুই বাহু মেলি সাৱটি লৈ আনি আসনত বহুৱালে। খন্তেকতে সেই আসন লাহে লাহে তললৈ নামি গ'ল। চাই থকা সকলো মানুহে কাকুতি মিনতি কৰিলে, বহুত কন্দা-কটা কৰিলে, কিন্তু একো লাভ নহ'ল। সীতা আৰু উভতি নাহিল। মাটিৰ তললৈ গৈ লাহে লাহে বসুমতীৰ গৰ্ভত অদৃশ্য হৈ গ'ল। তোমালোকেও নিজৰ উত্তৰ বহীত উত্তৰ লিখি ল'বা। মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰী, তোমালোকেও নিজৰ উত্তৰ বহীত প্ৰশ্নৰ উত্তৰ লিখি ল'বা। আজি ভিডিঅ' মই ইয়াতে সমাপ্ত কৰিলোঁ। নতুনকৈ আহিছে যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব। আজিৰ কাৰণে ধন্যবাদ।